আপোনালোকে বাৰু মাথা বিষ, মানসিক অশান্তি, টোপনি নহা, ভয় এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে নেকি? আপোনালোকে বাৰু মাথা বিষ, মানসিক অশান্তি, টোপনি নহা, ভয় এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে নেকি? যদিহে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে এমেথিষ্ট ক্ৰিষ্টেলডাল হৈছে আপোনালোকৰ কাৰণে বেষ্ট ক্ৰিষ্টেল। এমেথিষ্ট ক্ৰিষ্টেলডালে আমাৰ ক্ৰাউন চক্ৰ আৰু থাৰ্ড আই চক্ৰৰ লগত ডিল কৰে। তো সেইটো কাৰণে কি হয়, যিসকলৰ বহুত পুৰণা মাথা বিষ, ধৰক টেবলেট নোখোৱাকৈ থাকিবই নোৱাৰে, তেখেতসকলৰ কাৰণে এমেথিষ্ট ক্ৰিষ্টেলডাল যথেষ্ট লাভদায়ক হয়। আপোনালোকে যদি এমেথিষ্ট ক্ৰিষ্টেলডাল পিন্ধে তেতিয়াহ'লে যথেষ্ট ভাল ফল পাব। আৰু লগতে সৰু ল'ৰা ছোৱালী যিসকলৰ পঢ়াত ধৰক কনচেনট্ৰেশ্যন নাই, ফ'কাছ কম, যিকোনো এটা কামত ধৈৰ্য কম, তেনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে এমেথিষ্টৰ পেণ্ডেণ্ট, এমেথিষ্টৰ ট্ৰী গছ, এমেথিষ্টৰ টাম্বল লগত দিব পাৰে। তেতিয়া তেখেতসকলৰ কনচেনট্ৰেশ্যন আৰু ফ'কাছটো যথেষ্ট ইনক্ৰিজ হ'ব। আৰু যিসকল অকাল্ট লাইনৰ মানুহ, তেখেতসকলেও এমেথিষ্ট ক্ৰিষ্টেলডাল ধাৰণ কৰিলে যথেষ্ট ভাল ফল পাব। কাৰণ এমেথিষ্ট ক্ৰিষ্টেলডালে আমাৰ থাৰ্ড আইৰ লগত কানেক্টেড হয়। তো থাৰ্ড আইৰ লগত কানেক্টেড যিহেতুকে আমাৰ ইনটিউশ্যন আৰু স্পিৰিচুৱেল পাৱাৰটো ইনহেঞ্চ কৰে। তো এমেথিষ্ট ক্ৰিষ্টেলডালে যথেষ্ট ভাল ফল দিয়ে। আৰু লগতে যিসকলে পাইলছৰ সমস্যাত ভুগি আছে, এমেথিষ্ট ক্ৰিষ্টেলডাল তেখেতসকলৰ কাৰণে যথেষ্ট উপকাৰী হয়। আৰু লগতে 8 সংখ্যক ব্যক্তি আৰু যিসকলৰ শনিৰ দশা চলি আছে, তেখেতসকলেও যদি এমেথিষ্ট ক্ৰিষ্টেলডাল ধাৰণ কৰে তেতিয়াহ'লে যথেষ্ট ভাল ফল পাব। আৰু সদায় মনত ৰাখিব, ক্ৰিষ্টেল আমি সদায় প্ৰপাৰলি এনাৰ্জাইজ আৰু হিল কৰাহে পিন্ধিব লাগে। আৰু প্ৰপাৰলি এনাৰ্জাইজ আৰু হিল কৰা ক্ৰিষ্টেল যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু লগতে মোৰ ভিডিঅ'সমূহে যদি আপোনালোকক সহায় কৰিছে বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'ছখিনি লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।